টেঙাখাটৰ নকাৰী বায়নচুকৰ দৃষ্টিহীন এজন যুৱকক সহায়ৰ হাত আগবঢ়ালে যুৱনেতা ধ্ৰুৱজ্যোতি গগৈয়ে। দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাটৰ বায়নচুক গাঁৱৰ এজন যুৱক নাম দীপাংকৰ বৰশইকীয়া। আজিৰে পৰা প্ৰায় 6 বছৰ আগতে পথ দুৰ্ঘটনাত পতিত হৈ দৃষ্টিশক্তি হেৰুৱালে দীপাংকৰে। তাৰপৰা মই গ'লোঁ তাৰ লগত যাওঁতে সি নাই চলোৱা, মই চলাইছিলোঁ। যাওঁতে নপৰিলোঁ, বহুত দূৰ একদম কি বাম খোলা নেকি সেনেকৈ নামটো পাহৰি থাকিলোঁ। সেই হাতী মানে ঘোঁৰা ফালে সেইখিনি পাহৰি সেইখিনি চেলেংপুৰ পালোঁহি। মই যে চলাইছিলোঁ দে আকৌ মই যে তেল ভৰাইছিলোঁ দে সময় চলাবলৈ বুলি ক'লে। তাৰপৰা মই ভাবিলোঁ বৰষুণো দি আছে, মই এনেও গানো গাব লাগিব, মইতো তিতি গৈছোঁ। মই তেতিয়া ভাবি কিনে তাকে ইমান ডাঙৰ বৰষুণ দিছে, ইয়াকে দি লাহে লাহে চলাওঁ। কিন্তু সি মানে অলপ খায়ো আছিলে। তাৰপৰা ভিতৰত মাৰি মানে বেলেগ আৰু সিহঁতি খোৱা লোৱা যে মই খোৱা নাছিলোঁ, মই পিছনে উঠি আহিছিলোঁ। তাৰপৰা তেতিয়াই হেডফোন লগাই মেলি কথা পাতি মেলি আহি আছিলে। মই হেলমেট চেলমেট লগাই আছিলোঁ, তাতে আগদিনাখন প্ৰগ্ৰেম কৰাও হৈছিলে, টোপনি ক্ষতিও হৈ আছিলে। মুঠতে মই ভাবিছোঁ যেনেকৈ আমাৰ ভাস্কৰ দাৰ ঘৰ পামগৈ, ভাস্কৰ নিলম তাৰ ঘৰত মানে দুটা ল'ৰা আছিল, সেই পলাশ পাগৰ নিয়ৰ বিকাশ এণ্ড দীপাংকৰ শইকীয়া। আমি গোটেইকেইটাই মানে তালৈ গান গাম বুলি 30 হাজাৰকৈ এডভান্সো ল'লোঁ, কিন্তু মই নেপালোঁ। দীপাংকৰে সুন্দৰ গীত গায়, সুন্দৰ বাঁহীও বজায়। পিতৃ মাতৃহীন দীপাংকৰ এতিয়া অন্ধকাৰে পাৰ কৰিছে দিন ৰাতি। ৰাতিৰ বুকু দেখা পালোঁ, তোমাৰ ছবি ধৰা দিলা, ৰূপনে আহি হিয়াৰ কোন। দুৰ্ঘটনাত পতিত হোৱাৰ পৰাই আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে নাইবা কোনো আঁচনিয়ে স্পৰ্শ কৰা নাই দীপাংকৰক। তেনে সময়তে মানৱতাৰ এক নিদৰ্শন দেখুৱাবলৈ আগবাঢ়ি অহা এগৰাকী যুৱনেতা ধ্ৰুৱজ্যোতি গগৈয়ে পানীৰ বাবে টিউবৱেল, শৌচাগাৰ, ৰন্ধা বঢ়াৰ বাবে গেছ, বিচনা চাদৰ আদি বহু পৰিমাণৰ প্ৰয়োজনীয় সামগ্ৰী যোগান দি সহায়ৰ হাত আগবঢ়ায়। লগতে যুৱনেতা ধ্ৰুৱজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে, দীপাংকৰ দৃষ্টিশক্তি ঘূৰাই আনিবৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ সেৱা গ্ৰহণৰ ব্যৱস্থা কৰা হ'ব। দীপাংকৰ বৰশইকীয়াই এদিন মোক ফোন কৰিলে, আৰু ময়ো নাজানো যে তেখেত মানে অন্ধ হয় বুলি। খুব দুখ লাগিল পিছত যেতিয়া কথাখিনি শুনিলোঁ, আৰু তেখেতে ক'লে যে ধ্ৰুৱদা মোক অলপ আপুনি সহায়ৰ হাত আগবঢ়াওক। তো সেইটো কাৰণে তেখেতৰ ঘৰত আহি চালোঁহি যে তেখেত সঁচাকৈ বৰ এটা দুৰ্বিষহ জীৱন মানে অতিবাহিত কৰিব লগা হৈছে। সেইটো কাৰণে তেখেতক সুধিলোঁ যে তেখেতে কি কৰি দিলে সুখী হ'ব আৰু তেখেতৰ কি কৰি দিলে ভাল হ'ব। সেই তেখেতে ক'লে যে মোক এটা লেট্ৰিনৰ খুবেই প্ৰয়োজন, মোক এটা গেছৰ খুবেই প্ৰয়োজন, আৰু মোক এটা পানী খোৱাৰ টিউবৱেলৰ প্ৰয়োজন। সেই অনুপাতে তেখেতে দুৰ্যোগ ভুগিছে, সেই কথাখিনি কোৱাৰ কাৰণে আমি আজি মোৰ সতীৰ্থবৃন্দসকলৰ লগত আলোচনা কৰি মই তেখেতক তেতিয়া কথা দিছিলোঁ যে দেওবাৰে গৈ তোমাৰ ঘৰত আমি সকলোখিনি ব্যৱস্থা কৰি থৈ আহিম, আৰু সেই অনুপাতে আজি তেখেতক আমি যিমান পাৰিছোঁ আমি সিমান তেখেতক সহায় কৰিবলৈ, সহায়ৰ হাত আগবঢ়াবলৈ আজি আমি তেখেতৰ ঘৰত আহি উপস্থিত হ'লোঁ। তেখেতে ক'লে যে তেখেতক কুকাৰ, গেছ, টিউবৱেল এটা আৰু লেট্ৰিন এটা বনাই দিলে তেখেত খুব উপকৃত হ'ব বুলি কোৱাৰ কাৰণে আমি তেখেতে কোৱা প্ৰত্যেকটো বস্তুৰে আমি যোগান ধৰিছোঁ, আৰু ভৱিষ্যত দিনত আমি তেখেতক উন্নত চকু চিকিৎসাৰ বাবে আমি দুলীয়াজানলৈ লৈ যাম, আৰু যে টকাই খৰচ নহওক কিয় আমি তেখেতৰ চকুজুৰি দৃষ্টি ঘূৰাই অনাৰ কাৰণে যি কষ্ট বা যি কৰিব লাগে আমি সেইখিনি কৰি দিয়াত আমি সকলোৱে আজি সংকল্পবদ্ধ হৈছোঁ, আৰু লগতে আমি তেখেতক এই সোনকালে লৈ গৈ চকু চিকিৎসাৰ কাৰণে দুলীয়াজানলৈ লৈ যোৱাৰ আমি ব্যৱস্থাপনাও হাতত লৈছোঁ। আজি সঁচাকৈ খুব দুখ লাগিছে, আমি ইমান পিছ পৰি আছোঁ। আৰু প্ৰথম কথাটো হ'ল কি, আজিৰ তাৰিখত মই এটা কথা ক'ব জানো যে আমি কাৰোবাৰ দুখত দুখী, কাৰোবাৰ সুখত সুখী হোৱাটোৱে আচলতে জীৱন। আৰু মই দুবাৰকৈ হাৰিছোঁ সেইটো পিছৰ কথা, কোনোবা জনপ্ৰতিনিধিয়ে কৰিছে নকৰিছে সেইটো মই নকওঁ বা ক'বলৈ নাযাওঁ, কিন্তু মই জানো যে মই কি কৰিছোঁ। আজি এনেকুৱা এজন যুৱকক, তেখেত মাতৃ পিতৃ হাৰা, আমি এনেকুৱা এজন যুৱকক আমি দৃষ্টি ঘূৰাই অনাৰ কাৰণে যি আহুপুৰুষাৰ্থ কৰিব লাগে সেইখিনি কৰিম, আৰু তেখেতক যি বস্তুৰ অভাৱ হৈছে সেই অভাৱ হোৱা বস্তুখিনি আমি যে জুকতাই দিব পাৰিছোঁ সেইটো কাৰণে আজি আত্মসন্তুষ্টি লাভ কৰিছোঁ। আৰু আমি চৰকাৰখনৰ বিষয়ববীয়াসকলক তথা আমি আমাৰ মন্ত্ৰী মহোদয় বা আমাৰ বিধায়ককো মই এইটো অনুৰোধ জনাওঁ যাতে আপোনালোকে গাঁৱে গাঁৱে গৈ যিখিনি এনেকুৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ
যিসকল অসহায় ব্যক্তি আছে তেখেতলোকক মানৱতা খাতিৰত আপোনালোকে সহায় কৰাটো একান্তই প্ৰয়োজন। আপোনালোকৰ দায়িত্ব কৰ্তব্য আছে আৰু আমি একেলগে সকলোৱে যদি আমি একত্ৰিত হৈ এনেকুৱা কামবিলাক সামাজিক কামবিলাক যদি কৰি যাওঁ, ইজনক সিজনৰ বিপদত যদি সহায়ৰ হাত আগবঢ়াওঁ, তেতিয়াহ'লে হয়তো আমি আগবাঢ়িব পাৰিম আৰু সমাজখনকো আগবঢ়াই লৈ যাবলৈ আমি সক্ষম হ'ম। সেইকাৰণে মই প্ৰত্যেককে অনুৰোধ জনাওঁ যাতে যুৱ প্ৰজন্ম ওলাই আহক আৰু এনেকুৱা ল'ৰা ছোৱালী বা এনেকুৱা মানুহক প্ৰত্যেকেই এবাৰ সহায় কৰক আৰু আত্মসন্তুষ্টি লাভ কৰক। জীয়াই থকালৈকে কৰিম। মই হাৰিছোঁ জিকিছোঁ পিছৰ কথা, কিন্তু মই জীয়াই থকালৈকে কৰিম। আৰ্তজনৰ ওচৰলৈ দৌৰি যাম। আৰু এটা কথা হ'ল কি, মই আগতেও কৈছোঁ যে কাৰোবাৰ কাৰণে জীয়াই থকাটো, কাৰোবাৰ কাৰণে কৰাটো, আৰ্তজনক সহায় আগবঢ়োৱাটো, এইটো মই জীয়াই থকালৈকে কৰিম। আৰু এটা কথা, এই কামবিলাক কৰি পিনি মই আত্মসন্তুষ্টি লাভ কৰোঁ আৰু মনত খুব ভাল লাগে আৰু সদায় কৰি যাম। যুৱ নেতা ধ্ৰুৱজ্যোতি গগৈৰ এনে মহানুভৱতাৰ বাবে দীপাংকৰ উৎফুল্লিত হৈ পৰাৰ লগতে তেখেতক প্ৰশংসাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট DN News 24।